মোৰ নতুন মিনিট চকৰত ধৰিলো তো গাইজ আজি স্কুল ৰিজাল্ট দিব কেনে ব্ৰ তোমাৰ দিছে ৰিজাল্ট মোৰ দিছে কিন্তু মই লোৱাৰে ইয়াৰ আনবা যাম ডাক দে গাইজ স্কুল থেকে সেই দিন দি প্ৰায় 12:30 তো গাইজ ফাইনালি ঘৰৰ পৰা ওলাই দিলোঁ তো গাইজ যাইছোঁ আৰু কি গৰম দিছে বাপৰে বাপ তো গাইজ ৰিক্সা হওঁতে হওঁতে ভ্লগ কৰিব পাৰি গৈছোঁ এয়া পালোঁ জয়নগৰতে ফাইল কাভাৰ এটা ল'লোঁ আৰু হাতৰ কাম দিব লাগে না এয়া আৰু উপায় নাই দক যাই আছোঁ দক গাইজ পুৰা এই আমাৰ বেলতলাৰ খেলপথাৰ তো এইবাৰ তো গাইজ বিহু নহয়ে কম গৰম একদম বিহু নহয়ে কি কৰিব আৰু জুবিন দা নাই না ক'ত বিহু হ'ব বেলতলাত বিহু নহয় আৰু এখন শনি মন্দিৰৰ পৰা ৰিক্সা ল'লোঁ যাই আছোঁ দেই গাইজ ফাইনেলি জমৰ ঘৰ আহি পালোঁ জমৰ ঘৰ মানে স্কুল একদম কৰবা নৰিয়ে দেখছি না তো গাইজ সেইভাগে ভগৱানৰ কৃপাত পাছ হৈছোঁ দে আৰু বাপৰে বাপ এই জয়তালমান গাহৰি মাংস লৈ ল'লোঁ তো গাইজ এখন মাৰ্চিকে ভালকৈ দেখাবই পৰা নাই কোনোবাই ৰখাই কিনে চাই ল'ব আৰু বতাহ দি আছে না তো অলপমান পুৰি চুৰি খাওঁ এতিয়া আৰু অলপ ভোক লাগছি না কি ক'ব দক পুৰা একদম তো গাইজ আজি ব্লগটো বাইক ব্লগটো অলপ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নেক্সট ব্লগত লগ পাম ধন্যবাদ বাই বাই জয় অসম গাইজ বহুত দিন মিনি ব্লগ দি নাছিলোঁ আজি দিলোঁ আৰু এটা স্কুলত যোৱাৰ কাৰণে বাই বাই